বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু কোটা বন্ধ করো গরু কোটা বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু কোটা বন্ধ করো গরু কোটা বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু কোটা বন্ধ করো গরু কোটা বন্ধ করো গরু কোটা বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু কোটা 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 বন্ধ করো গরু ব্যবসায় বন্ধ করো গরু কোটা বন্ধ করো গরু কোটা বন্ধ করো এইটো কৰিছো মানে ধৰক এতিয়া গৰু যেটো চৰকাৰে নতুন আইন এখন আনিলে ধৰক এতিয়া আইনখন আনিলে আমি মানি চলিব লাগিব কেলে আমি যি হেতু সব জাতি মানুহ একেলগত থাকো ভাই হিচাপত থাকো আজি ধৰক যেটো 5 কিলোমিটাৰ আন্ডাৰ দিছে হেতু গোটেই এলেকাটো আমাৰ ভিতৰতে পৰি যায় তাত হিন্দু মানুহ আছে বহুত জাতি মানুহ আছে আজি ধৰক গৰু কিছুমান মানুহে বা হিন্দু ধৰ্ম মানুহে আপোনাৰ মাতা বুলি কয় আমি যদি আজি গাঁৱৰ পৰা গৰু ধৰক এটা কিনি আনিলো এজন মানুহে আমাৰ পৰা কিনি ললে হি নিশ্চয় কাটিবলৈ ল'ব হেতু কাৰণে আমি গৰুটো কিনি ননাটো ভাল কিনি আনিলে ধৰক হি ল'ব লৈ পিলে কাটিব কতবা কিবা এটা হুৰুস্তুল হ'ব হেতু বুলি মানে আমি কোনো মানুহে গৰু নিকিনাটো ভাল আৰু নেবেচাটো ভাল কেলে হেতু লৈ হুৰুস্তুল হৈ আছে গতিকে আমাৰ এতিয়া মানে যিমান ধৰক আমাৰ বেপাৰী মানুহ আছে সবে বেলেগ বেলেগ এতিয়া ধৰক খেতি সিজন কোনোবা খেতি কৰক বেলেগ কিবা কাম আছে বেলেগ কিবা ব্যৱসায় আছে কৰক কৰিলে নিজৰ সংসাৰটো এনে চলিব আমাৰ তেনেকা নহয় যেন আমি গৰু ব্যৱসায় কৰি যেন আমি চলিব লাগিব পৰিয়াল পোহপাল দিব লাগিব তেনেকা বুলি কথা নাই বহুত বিজনেছ আছে বহুত কিবা এটা আছে মানুহে কৰি চলিব পাৰিব মই ইয়াকে কম ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ এই দেশত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে বসবাস কৰে আৰু ইয়াত এই দেশত মানে মুছলিম সম্প্ৰদায়ৰ যিসকল লোক আছে সেই লোকসকলে এই গৰু যিটো বস্তু এই গৰুক ভক্ষণ কৰে আৰু আমি দেখা পাইছোঁ বৰ্তমান এই গৰুক ভাৰতত থকা বহু সংখ্যক লোকে গাইক মাতা বুলি কয় গতিকে আমি অসম চৰকাৰে যিটো এটা প্ৰস্তুতি লৈছে গৰু বন্ধ হ'ব লাগে বুলি তাৰ কাৰণে আমি দেখা পাইছোঁ কি যিসকল ব্যক্তিয়ে গৰু মাতা বুলি কয় আৰু আমি গৰু মাতা কোৱাৰ পিছতো আমি সেই গৰুক ভক্ষণ কৰি আছোঁ তেওঁলোকে অন্তৰত আঘাত পাই আছে সেইবাবে আজি আমি এই ৰঙাজানৰ পৰা আমি এটা আহ্বান জনাইছোঁ সমূহ অসমবাসী ৰাইজক যাতে আমি মুছলিম সম্প্ৰদায়ৰ লোকসকলে গৰু বন্ধ কৰি গৰু বেপাৰ বা গৰু খোৱা আমি সকলোৱে বন্ধ কৰি দিওঁ কাৰণ গৰু খোৱা যদি আমি বন্ধ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ধৰ্ম নষ্ট হৈ নাযায় গৰুৰ ধৰ্মৰ লগত কোনো কথা নাই কাৰণ আমাৰ যিটো সম্প্ৰদায় যিটো ইছলাম ধৰ্ম ইছলাম মানে শান্তি গতিকে আমি শান্তিভাৱে আমি জীয়াই থকাটো আমি বিচাৰোঁ যে গৰু খালেই যে আমি ইয়াত আমাৰ ধৰ্ম বজাই থাকিব বুলি কোনো কথা নাই তো যোৱাকালি আমি শুনি পাইছিলোঁ কি যে গুৱাহাটী কোনোবা এখন মছজিদত গাহৰি মাংস কোনোবাই পেলাইছিলে আৰু তেওঁলোকে এইটো অনুভৱ কৰি পিনি পেলাইছিলে চাগে যে যদি গাহৰি মাংস যদি মছজিদত পেলাই দিয়া হয় তেতিয়াহ'লে চাগে মছজিদ একেবাৰে হেৰি হৈ যাব বুলি অপবিত্ৰ হৈ যাব বুলি কিন্তু তেনেকুৱা নহয় মাংসটো কোনো অপবিত্ৰ বস্তু নহয় গাহৰি মাংসটো আমাৰ মুছলিম ধৰ্মৰ বিষয়ে এটা হেৰিয়ে মাত্ৰ আপোনাৰ কি বুলি কয় খোৱাটো অখাদ্য বস্তু হয় কিন্তু এই মছজিদত পেলাই দিয়াত তেওঁলোকে এটা বিতৰ্ক যদিও কোনোবাই সৃষ্টি কৰিব বিচাৰিছে সেইটো তেওঁলোকৰ কথা কিন্তু আমি ভাবোঁ কি যে মছজিদত যদি পেলাইছে তাত ধোৱাৰ পিছতে সেই অপবিত্ৰ ঠাইখিনি পবিত্ৰ হৈ যায়গৈ গতিকে তাত আমি মুছলিম সম্প্ৰদায়ে ইয়াত এই গাহৰিক লৈ পিনি কোনো বিতৰ্ক কৰাৰ কাৰণে কোনো প্ৰয়োজন নাই বুলি আমি অনুভৱ কৰোঁ তো লগতে এইটো ক'ব বিচাৰিছোঁ কি যে সমগ্ৰ অসমবাসী ৰাইজক যে আমি গৰু খোৱা বন্ধ কৰি দিওঁ আৰু গৰুটো যদি আমি খাওঁ বা বিক্ৰী কৰোঁ তেতিয়াহ'লে অসমৰ যিটো মানে সিদ্ধান্ত লৈছে বাতাবৰণ যিটো হৈ আছে এটা বিভ্ৰান্তৰ সৃষ্টি কৰিবৰ কাৰণে আমাৰ প্ৰয়োজন নাই লগতে মই এটা কথা কৈ গৈছিলোঁ কি যে গৰুক কোনোবা সম্প্ৰদায়ৰ লোকে মাতা বুলি কয় গতিকে কাৰোবাৰ মাতাক আমি ভক্ষণ কৰি পিনি কাৰোবাৰ অন্তৰক আঘাত নিদি আমি গোটেই অসমবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমি মুছলিম সম্প্ৰদায়ৰ লোকসকলে গৰু ভক্ষণ কৰা বন্ধ কৰোঁ ধন্যবাদ।